কেইদিনমান আগতে এটা নিউজ পালোঁ গৌৰৱ গগৈৰ গৈনীয়েকে এটা বেলেগ এটা কোম্পানীৰ লগত জড়িত হৈ আছে কি ক'ব কথাটো সঁচানে চক মই প্ৰথম কথা মই আজিও এই সাংবাদিকে দিল্লীৰ পৰা মোক বিবিচিৰ পৰা সুধিছিলে এতিয়া হিন্দীত মই কৈছোঁ যে আমি সকলোৱে কওঁ যে পৃথিৱীখন গ্ল'বেল ভিলেজ প্ৰথম কথা আৰু কিছুমানে কয় যে আমি নেশ্যনেলিজিম সেইটোও যিটো কনচেপ্ট তাৰ জাগাত যদি গ্ল'বেল ভিলেজৰ কথা আহে অলপমান নিমিলে তথাপিতো কুলদীপ নায়াৰ যিজন বিশিষ্ট সাংবাদিক আছিল পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সাংসদ হৈছে আৰু সকলোৱে শ্ৰদ্ধা কৰে তেখেতে এটা প্ৰচেষ্টা লৈছিলে ভাৰত পাকিস্তানৰ মাজত বাছ চলাচলত আৰু সাধাৰণ নাগৰিকসকলৰ মিলা মিছা কৰিবলৈ আমান নামৰ এটা তেওঁৰ অৰ্গেনাইজেশ্যন এটা কৰি পেলাই শান্তি ঠিক তেনেকৈ যদি আমাৰ বহুতৰে বিভিন্ন কাৰণবশত পাকিস্তানৰ উগ্ৰবাদক কেতিয়াও সমৰ্থন নকৰোঁ ভাৰতত যদি কোনোবা উগ্ৰবাদী আছে সমৰ্থন নকৰোঁ কিন্তু তাৰ অৰ্থ এইটো মই নাভাবোঁ যে পাকিস্তানৰ সকলো মানুহে উগ্ৰপন্থাক সমৰ্থন কৰে যদিও আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আমাক বিধানসভাত যে চীন দেশৰ এটা প্ৰবাদ আছে যে মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাব লাগে আৰু অসম চৰকাৰে মাছ ধৰিবলৈ শিকাব কিন্তু এতিয়াতো মই তাৰ উলোটা কামটোৱে দেখি আছোঁ চিম্পুল কথা সাঁতুৰিব নাজানিলে পুখুৰীত নামিব নাপায় 100% তুমি এতিয়া যে কৈছা কিবা এটা ক'বলৈ নিশ্চিতভাৱে ভাবি চিতিয়ে ক'ব লাগিব আৰু যদি মই যিটো ক'লোঁ সেইটোতো মাইণ্ডটোতো সেই পুখুৰীটো দেখিলে মাইণ্ড এপ্লাই কৰিব লাগিব যে মই সাঁতুৰিব নাজানো যদি মই ইয়াত জাপ মৰা উচিত নহয় নমা উচিত নহয় সেইটোতো এটা সাধাৰণ জ্ঞানৰ কথা 90 দশকত গুৱাহাটীত এটা কেইবামহলীয়া বিল্ডিঙত গৈছিলোঁ মই এজন মোৰ বন্ধু তেখেত ইঞ্জিনিয়াৰ লেখকো হয় তেখেত আৰু এজন তাতে আমি লিফ্টত যেতিয়া দৰ্জা বন্ধ কৰিলোঁ লিফ্টত ওপৰলৈকে যাব লাগিব 5 মহলালৈকে পুৰণা দিনৰ লিফ্ট পটককৈ নাযায় লাহে লাহে যায় তাতে দেখিলোঁ গীতাৰ বাণী লিখা আছে যে যি হৈছে ভাল হৈ আছে যি হৈ গ'ল ভাল হ'ল যি হ'ব ভাল হ'ব সেইখিনি যদি বিশ্বাস কৰোঁ আৰু ইমান টেনশ্যন নাই সেইকাৰণে মই তেনেকৈয়ে ধৰি লওঁ যে যিখিনি হৈ গ'ল বেয়া হ'লেও ভালৰ কাৰণেই হৈছে আগত যি হ'ব ভালৰ কাৰণেই হ'ব এতিয়াও যি হৈ আছে ভালে হৈ আছে এই বুলি চিন্তা কৰিলে টেনশ্যন ল'ব লগা নাথাকে দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাষ্ট থ্যাংক ইউ কি খবৰ দাদা ভালে আছোঁ বহুত দিন কথা পতাৰ পিছতে ফাইনেলি আহিলোঁ এটা লং টাইম কথা পাতি আছিলোঁ মই ইমান ইচ্ছা কৰা নাছিলোঁ মানে নন পলিটিক্যাল পডকাষ্ট কি বস্তু মই ইমান নাজানো সেইকাৰণে ইমান ইচ্ছা কৰা নাছিলোঁ আৰু আহিবলৈ এতিয়াতো চালে এতিয়াতো গম পেলাব নন পলিটিক্যাল আমি একদম ঘৰুৱাভাৱে কথা পাতোঁ মানে চালোঁ আৰু তোমাকে ইণ্টাৰভিউ লৈ থাকা আৰু সেইকাৰণে বোলো হ'ব বোলো চবৰ লগত কথাই পাতি থাকোঁ আৰু এক জেগাত কথা পতাত আপত্তি নাই দিনটো কেনেকৈ বিজি থাকে দিন কেনেকৈ বিজি থাকে দিনটো কেনেকৈ বিজি থাকে বিজি মানে দিনটো বিজিৰ ভিতৰততো আৰু ৰাতিপুৱা শুই উঠাৰ পিছত পেপাৰ পঢ়োঁ আৰু তাৰপিছত গুৱাহাটীত থাকিলে মানে ৰাজনৈতিক প্ৰতিক্ৰিয়া বিচাৰি পেলাই সাংবাদিকসকল সদায় আহেই তাৰপিছত আৰু নিজৰো কাম কৰিব লগা থাকে সমষ্টিৰ কাম কৰিব লগা থাকে চৰকাৰী পক্ষক যোগাযোগ কৰিব লাগে উন্নয়নৰ কামৰ কাৰণে আৰু বাকী ৰাজহুৱা বা নিজৰ সামাজিক দায়িত্ব কিছুমান থাকে এইবিলাকেই কৰিব লাগে আৰু ৰাতিপুৱা উঠে কেতিয়া টোপনিৰ পৰা মই এনেই সোনকালে সাৰ পাওঁ মইতো সোনকালে শুওঁ আচলতে সোনকালে হ'লে সোনকালে সাৰ পোৱা যায় কাম নাথাকিলে মানে খুব বেছি আৰু চেষ্টা কৰোঁ 10:30 11টাতে শুই দিবলৈ আৰু তেতিয়া 5:30 6টা বজাৰ ভিতৰত আৰু সাৰ পায় ৰাতি 10টা 10:30 কেনেকৈ পচিবল হয় প্ৰব্লেম নাই যদি মানুহে কি কৰি থাকে বেছি সময় মোবাইলে চাই থাকে কিবা কৰি থাকে এইখিনি চাব মন নগ'লে শুই দিব পাৰি সেইকাৰণে শুই দিব পাৰোঁ ধুনীয়াকৈ আৰু ৰাতিপুৱা সোনকালে উঠি অলপ পেপাৰ পত্ৰ পঢ়িবই লাগে
আৰু অলপমান ফেচবুক চোৱা হয়, হোৱাটছআপ চোৱা হয়, কাম থাকে, কামৰ কাৰণে সেইটোৱে আৰু ফেচবুক আৰু হোৱাটছআপত বেছি এক্টিভ থকা যায় 12 মানে যদি 6-7 ঘণ্টাটো শুব লাগে, নহ'লেতো ডাক্তৰেও কয় যে এইটো তাতকৈ কম হোৱাটো বেমাৰৰ লক্ষণ বা ভাল সিদ্ধান্ত লোৱাটো অসুবিধা হ'ব পাৰে। সেই গতিকে সেইখিনি কথা সকলোৱে ফ'ল' কৰাটো ভাল বুলি ভাবোঁ। আৰু আমাৰতো প্ৰাতঃ মুহূৰ্ত বুলি কয়, ব্ৰহ্ম মুহূৰ্ত বুলি কয়, যদি হিন্দু ধৰ্মৰ মানুহ হিচাপে চিন্তা কৰোঁ তেতিয়াহ'লেতো আৰ্লি ৰাইজ হোৱাৰ লগে লগে ছানৰাইজৰ লগে লগে উঠিব লাগে। সেইখিনি নোৱাৰিলেও যিমান পৰা যায় সোনকালে উঠিলে ভাল বুলি কয় চবেই, বডি চাইকেল সেইকাৰণে। ফেচবুক হোৱাটছআপত বেছি এক্টিভ থকা যায়নে বাকী ছ'চিয়েল মিডিয়া এপছতকৈ? মানে অলপমান কষ্ট মানে কিবা টুইট এক্সটোত কম হয়, আৰু কিবা কিবি কথাখিনি মানে দুটা কথা হয়। এটা ফেচবুকত ৰাখি থ'লে ৰেকৰ্ডো হৈ যায়। সেই গতিকে যিকোনো এটা কাম কৰিলে ফেচবুকত সেইটো এটা অন্যতম কাৰণ দিয়া যায়। আৰু মানুহৰ অলপমান ৰাজনৈতিক থাকিলে অলপমান মানুহেও জানিব লাগে কাম বন হৈছে নে নাই, সেইকাৰণে অলপমান সেইটো প্ৰয়োজনীয়। আৰু হোৱাটছআপততো আৰু বিভিন্ন কথা বাৰ্তাখিনি লগা হয়, সেই গতিকে সেইটো চলে। আপুনি বহুত একদম শান্ত আৰু নৰ্মেল, এইটো সৰুৰ পৰাই নে না কেনেকৈ তাৰমানে? তেনেকৈতো মানে যেতিয়া খং উঠিব লাগে উঠে, এনেকুৱা কথা নাই। খং কিন্তু বেছি নুঠে আপোনাৰ? নাই, খং উঠিব লগা হ'লে নিশ্চয় উঠিব, কিন্তু অলপমান খং কমাব পাৰিলে ভাল বুলি চবেই কয়, সেইকাৰণে অলপ ধৈৰ্য ধৰিব লাগে। কিন্তু আপোনাৰ খঙতকৈ আমি বেছি আপোনাৰ হাঁহিটো দেখা পাওঁ তাৰমানে। সেইটো হয়, মই মানে পৰাপক্ষত খং কমাওঁ আৰু। এইটো একদম সৰুৰ পৰাই আছিলে অভ্যাসটো আপোনাৰ? ইমানকৈ কাজিয়া কৰি ফুৰা নাছিলোঁ, সেইকাৰণে সৰুৰ পৰা বুলি ক'ব পাৰিম কিজানি। আপুনি কলেজ লাইফৰ কেনেকুৱা ল'ৰা আছিলে? মানে আমাৰতো খুব বেয়া সময়ত কলেজ স্কুল জীৱন পাৰ কৰিছোঁ। অসম আন্দোলন হৈছিল, আমি যি বছৰ মেট্ৰিক দিব লাগে সেই বছৰ মেট্ৰিক হোৱা নাই। 80 চনত মেট্ৰিক পাছ কৰিব লাগিছিলে, 81 চনত পাছ কৰিলোঁ। তাৰপিছত অসম আন্দোলনৰ সময়ত আমি যিটো ৰাজনৈতিক নীতি আদৰ্শত থাকোঁ, সেইটোক অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰা বুলি কোৱা হয়, এতিয়াও কয় বহুতে। আৰু অসম আন্দোলনৰ সময়ত যে কৈছিল সেইটোও নহয়। পণ্ডিত জৱাহৰলাল নেহৰুৱে অসমৰ কাৰণে উন্নয়নৰ কাম বহুত কৰিছিল, কিন্তু তেখেতকো অসমখন চীনৰ আগ্ৰাসনৰ সময়ত এৰি দিয়ে বুলি এটা বদনাম কৰিছিল। ঠিক তেনেকৈ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ নেত্ৰী, অসম চুক্তি বহুত আগতেই হ'ব লাগে বুলি কৈছিল, তাৰপিছতো তেখেতক অসম বৈৰী বুলি কোৱা হয়। সেই গতিকে আমাৰ কলেজ লাইফটো নৰ্মেল নহয়। সেই গতিকে মই কলিকতাৰ পৰাই BA পাছ কৰিছোঁ। অসমত সেই সময়ত এটা বস্তু আছিলে, অসমীয়া সমাজত মানে মানুহে বিপদত পৰিলেও ওচৰত যাব লাগে, ভাল সময়ত নামাতিলেও বেয়া সময়ত মাতিব লাগে। কিন্তু আমাক সামাজিকভাৱে বৰ্জন কৰা হৈছিল কংগ্ৰেছ কৰাৰ কাৰণে। সেই গতিকে অলপমান পৰিৱেশটো অসুবিধাজনক আছিল শিক্ষা দীক্ষা ল'বৰ বাবেও। সেই গতিকে আমাৰ লগৰ বহুতেই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা অসমীয়া মাধ্যমত পঢ়াৰ পিছতো সেইখিনি সময়ত অসমীয়া সমাজৰ লগত অলপমান অসুবিধাজনক অৱস্থা তাত আহিছিলে। সেইকাৰণে তেওঁলোকেও কাছাৰত গৈ শিক্ষা সম্পূৰ্ণ কৰিছিল। সেই গতিকে ময়ো তেনেকৈ কলিকতাৰ পৰাই হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন এইচব কৰিছোঁ। তাৰপিছত অসমত আহি গ'লে? অসমত আৰু পঢ়া শেষ কৰাৰ পিছত গুচি আহিলোঁ আৰু। আমি নৰ্মেলি পলিটিচিয়ান নাম ল'লে কুৰ্তা থাকিবই তাৰমানে, কুৰ্তা পিন্ধি থাকে। কিন্তু আপোনাৰ ফেচবুকটো আমি চালে বেছি কমকৈ কুৰ্তা পিন্ধে, আপুনি শ্বাৰ্ট বেছিকৈ পিন্ধে, কিয় তাৰমানে? নাই মানে এইটো অভ্যস্ত, তথাপিতো মানে কংগ্ৰেছ কৰিলে খাদী পিন্ধাটো কম্পালচৰি। তথাপিতো আজিকালি মানে কিছুমান কাপোৰ আছে যিবিলাকত ধৰক খৰচ কম হয়, মেইনটেনেন্সৰ
অসুবিধা কম হয় মানে সেই গতিকে ময়ো কিছুমান অনুষ্ঠানত যাব লগা হ'লে খাদীটো কম্পালচৰিলি পিন্ধো তাৰ বাহিৰে নন খাদীয়ে ইউজ কৰি আছোঁ মানে ধৰক কিয় তাৰমানে মানে পিন্ধিবলৈ সহজ পাওঁ মই প্ৰথম কথা দ্বিতীয় কথা খাদী হ'লে ইস্ত্ৰি নহ'লে বেয়া দেখায় এতিয়া মই আজি যিটো চোলা পিন্ধি আহিছোঁ যোৱাকালিও পিন্ধিছিলোঁ আজি পিন্ধা পেণ্টটো যোৱাকালিও পিন্ধিছোঁ কিন্তু খাদীৰ ক্ষেত্ৰত এইবিলাক অলপ প্ৰব্লেম আছে সেইকাৰণে খদ্ৰৰ ক্ষেত্ৰত এই তেনেকুৱা ধৰণৰ কথা আছে অলপ প্ৰেক্টিকেল আৰু কথাটো অন্য কথা নাই কিন্তু আমি নৰ্মেলি যদি কোনোবা এজন মানুহ কুৰ্তা পিন্ধি গৈ আছে অকমান মনত ফিল হয় নাই সেইটোৱে এটা ধাৰণা আছে যে কোনোবা দলৰ লগত জড়িত আছে নেতাজী হ'লে কুৰ্তা পায়জামা পিন্ধিব লাগে বুলি এটা ধাৰণা আছে বিশেষকৈ যিবিলাক হিন্দী বেল বুলি কোৱা হয় তাত বেছিকৈ উত্তৰ পূৰ্বাঞ্চলত কম অলপমান ৰাজনীতিক জীৱন কেতিয়া আৰম্ভ কৰিছিলে অকণমান যদি কয় এনেইতো মই মানে ৰাজনীতি বুলি ক'লে চাওক এনেকুৱা কথাটো যে ৰাজনীতি আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ এতিয়া সংসদীয় ৰাজনীতি বুলি ক'লে যিটো MLA মিনিষ্টাৰ MP হোৱা যায় বা পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱা যায় তেনেকুৱা ৰাজনীতি মই বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ মোৰ যেতিয়া বয়স হৈ গ'ল 47 2011 চনত সংসদীয় ৰাজনীতিত সোমাইছোঁ আৰু তাৰ আগতে দলীয় ৰাজনীতি কৰি আছোঁ বহুত আগৰ পৰা 80 দশকৰ পৰা কৰিছোঁ কিমান চনত আপুনি কংগ্ৰেছত আহিছিলে মানে মইতো ইলেকশ্যন বুলি ক'লে ইলেকশ্যন দেখিছোঁ 72 চনৰ পৰা যেতিয়া মোৰ বয়স হ'ব 8 বছৰ বয়সত মোৰ 8 বছৰ হওঁতে মোৰ দেউতা প্ৰথমবাৰলৈ বিধায়কৰ নিৰ্বাচন খেলিছে আৰু তাৰ এটা বছৰ আগত মোৰ বয়স 7 বছৰ থাকোঁতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক মই লোকসভা খেলা দেখিছোঁ সেই গতিকে ৰাজনীতিটো দেখিছোঁ মই মোৰ 7 বছৰ বয়সৰ পৰা বা তাতকৈ আগৰ পৰাও কিন্তু মই নিজে যিহেতু মই কৈছোঁৱেই যে অসম আন্দোলন হৈছিলে আন্দোলনটোৰ প্ৰথম অৱস্থাত ময়ো যিটো কোৱা হয় পুলিচে ধৰ্ণা দিলে মানে এৰেষ্ট কৰে এৰেষ্ট কৰিলে মানে তেতিয়া নাম লিখি পেলাই এজেগাত ৰৈ থাকিবলৈ কয় তেনেকৈ ময়ো 2-4 দিন কিজানি ক্লাছ 9-10ত পঢ়োঁতে 80 চনৰ সময়ত গণ অৱৰোধ বা ধৰ্মঘটত অংশীদাৰ হোৱাৰ কাৰণে পুলিচৰ এৰেষ্ট হৈছোঁ আন্দোলনত চামিল হৈছোঁ তাৰ পৰৱৰ্তী সময়ত আন্দোলনৰ সময়তে কিছুমান অহিংস ঘটনাৰ পৰিৱৰ্তে হিংসুক ঘটনা হৈছিল কিবা কিবি হৈছিল আৰু সেই গতিকে আমি আন্দোলনটোত তেনেকৈ যোগদান কৰা নাছিলোঁ সেই গতিকে যদি ৰাজনীতিৰ বুলি কোৱা হয় তেতিয়াহ'লে আশীৰ পৰাই হ'ব কাৰণ মই সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনটো পৰৱৰ্তী সময়ত সহযোগ কৰা নাই যদি আমি ক'ব বিচাৰোঁ যে যদি দল যদি ক'ব বিচাৰোঁ তো এটা দলে হয় আপোনাৰ কংগ্ৰেছ ইমান বছৰ আপুনি কংগ্ৰেছত সময় দিলে দলক সময় দিলে আজিলে কি পালে বা কি হেৰালে আপুনি তেনেকৈ ঠিক চোৱা নাই পোৱাটোতো কংগ্ৰেছে আজি যিমান দেশখনৰ মানুহক মই অকল মোৰ কাৰণে বুলি নকওঁ ৰাজনীতিক বুলি নকওঁ গোটেই ভাৰতৰ মানুহক কংগ্ৰেছে বহুত দিছে সকলোখিনি দিছে বুলি মই ক'ব বিচাৰোঁ এই কাৰণেই যিটো পঢ়িছিলোঁ কিতাপত পঢ়িছোঁ ব্ৰিটিছৰ সময় ব্ৰিটিছে আমাৰ ইয়াৰ পৰা সামগ্ৰী লৈ গৈছে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছে উপনিৱেশতা কৰিছে আৰু ভাৰতীয়সকলক মানুহৰ নিচিনা গণ্য কৰা নাই চাহ বাগান খুলিছে চাহ বাগানৰ শ্ৰমিকসকলক জবৰদস্তি লৈ আহিছে চিকিৎসাৰ ব্যৱস্থা নাই তেওঁলোকক যিমান অলপমান মানুহৰ উন্নয়ন লাগে মানে তেওঁলোকৰ নিজৰ কাজ অফিচ কাছাৰী চলাবলৈ সেইখিনি মানুহৰ কাৰণে শিক্ষা দীক্ষা দিছিল সেই গতিকে সেই শিক্ষিতসকলেই কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰিছে আৰু দেশ স্বাধীন কৰিছে আৰু তাৰ পিছত আমি যিটো স্বাধীনতাৰ সোৱাদ সকলো আমাৰ দেশৰ নাগৰিকে উপভোগ কৰিছোঁ সেই গতিকে মইতো ক'ম যে
কি নাই পোৱা বুলি ক'লে একেবাৰে ভুল হ'ব। আমি যিখিনি পাইছোঁ দেশৰ স্বাধীনতা 47 চনত কংগ্ৰেছে আনি দিয়াৰ কাৰণে পাইছোঁ। সেই হেৰালে হিচাপত কি আপুনি বহুত পাইছোঁ। হেৰুৱাটো মই নাভাবোঁ যে কিবা হেৰুৱাইছোঁ বুলি। মই খালি আমি যাতে নেহেৰুৱাওঁ, ভৱিষ্যত সময়ত যাতে এই স্বাধীনতা নষ্ট নহয় তাৰ বাবে আমি কাম কৰিব লাগিব, সেইটোৱে মই ক'ব বিচাৰোঁ। তাৰ বাহিৰে মই হেৰুৱাৰ ইমান ভবা নাই। মই বহুত লিডাৰৰ লগত কথা পাতি থাকোঁতে বহুতে কৈ থাকে যে আপোনাৰ আইডিঅ'লজি বহুত ডিফাৰেণ্ট, বেলেগ লিডাৰতকৈ। মই তেনেকৈ নাভাবোঁ, কাৰণ মোৰ দল হাইকমাণ্ড, মল্লিকাৰ্জুন খৰ্গে আমাৰ সভাপতি, ৰাহুল গান্ধী ডাঙৰীয়াই আমাক এটা লিডাৰশ্বিপ দিয়ে। তেওঁলোকে এটা আদৰ্শত লৈ গৈছে, দলটোৱে আদৰ্শৰ পৰা কক্ষচ্যুত হোৱা নাই। সেই গতিকে মই তাৰ মাজতেই কৰিব লাগিব। আৰু এগৰাকী আদৰ্শ নাৰী হিচাপে সোনিয়া গান্ধী ডাঙৰীয়াক সন্মান কৰোঁ। তেখেতেও ব্যক্তিগতভাৱে আমাৰ সকলোৰে, তেওঁ কংগ্ৰেছৰ সকলো নেতা কৰ্মীৰ প্ৰতিয়েই তেখেতৰ সহানুভূতি থাকে। আৰু সেইকাৰণে তেখেতৰ সেই গুণটো, মানে এগৰাকী প্ৰকৃত মাতৃ স্থানীয় ব্যক্তিৰ, এগৰাকী নাৰীৰ গুণটো ভাল লাগে। আৰু সেই গতিকে মোৰ ব্যক্তিগতভাৱে বেলেগ আইডিয়া একো থাকিবই নোৱাৰে। কিন্তু কংগ্ৰেছৰ নীতি আদৰ্শত কংগ্ৰেছো চলি থাকক, সেইটোৱেই আশা কৰোঁ। আৰু ৰাইজৰ উন্নয়ন সেই গান্ধীজীৰ নীতি আদৰ্শত চলি থাকিলে হ'ব, সেইটোও বিশ্বাস কৰোঁ। আৰু সেইকাৰণেই সেই নীতি আদৰ্শৰ কাৰণেই ৰাজনীতি কৰি আছোঁ। কেমেৰা ষ্টাৰ্ট হোৱাৰ পিছতে আপুনি ভাবি কথা কয়, কেমেৰা অফ হোৱাৰ পিছত কিন্তু ইমান ভাবি নকয়, কিয়? তাৰমানে মানে কেমেৰাটো অন হোৱাৰ পিছত মোৰ লাগিছে, কিন্তু ফিল হৈছে যে আপুনি ভাবি কৈ আছে। ভাবি মানেতো, কিন্তু আকৌ কেমেৰা অফ থাকিলে তেতিয়া ভাবি নকয়, কিয়? তেনেকৈ মই ভবা নাই। তেনেকুৱা যদি কিবা আছে মোক ক'ব পৰা, তেনেকুৱা থাকিলে। কিন্তু আমিতো কেমেৰা সন্মুখত নিশ্চিতভাৱে অলপ সংযমী হ'ব লাগে, কাৰণ অপ্ৰস্তুত হ'ব নাপায়। আৰু যিকোনো কথা, যিহেতু এইটো এটা ব্ৰডকাষ্ট হৈ থাকিব, মই যদি কিবা এটা অশালীন কথা কওঁ, বেয়া কথা কওঁ, সেইটোৱে কাৰো উপকাৰ নকৰিব। সেই গতিকে অলপমানতো সাৱধান হ'বই লাগে। সেইকাৰণে মই কৈছিলোঁ যে আপুনি মানে বহুত টেলেণ্ট মাইণ্ড, আপোনাৰ তাৰমানে মাইণ্ড খাটাই কথা কয়, তাৰমানে মাইণ্ড বহুত ইউজ কৰে। মাইণ্ডটোতো মানুহে এতিয়া, মই চিম্পুল কথা, সাঁতুৰিব নাজানিলে পুখুৰীত নামিব নাপায়। তুমি এতিয়া যে কৈছা কিবা এটা ক'বলৈ, নিশ্চিতভাৱে ভাবি চিতিয়ে ক'ব লাগিব। আৰু যদি মই যিটো ক'লোঁ সেইটোতো মাইণ্ডটোতো সেই পুখুৰীটো দেখিলে মাইণ্ড এপ্লাই কৰিব লাগিব, যে মই সাঁতুৰিব নাজানো যদি মই ইয়াত জাপ মৰা উচিত নহয়, নমা উচিত নহয়। সেইটোতো এটা সাধাৰণ জ্ঞানৰ কথা। সেই গতিকে মই ভাবোঁ সকলোৰে সেইটো আছে, সেইটো মোৰ বিশেষ নহয়। কেইদিনমান আগতে এটা নিউজ পালোঁ, গৌৰৱ গগৈৰ ঘৈণীয়েকে এটা বেলেগ এটা কোম্পানীৰ লগত জড়িত হৈ আছে। কি ক'ব, কথাটো সঁচানে? চাওক, মই প্ৰথম কথা, মই আজিও এই সাংবাদিকে দিল্লীৰ পৰা মোক BBC ৰ পৰা সুধিছিলে, এতিয়া হিন্দীত মই কৈছোঁ যে আমি সকলোৱে কওঁ যে পৃথিৱীখন গ্ল'বেল ভিলেজ, প্ৰথম কথা। আৰু কিছুমানে কয় যে আমি নেশ্যনেলিজিম, সেইটোও যিটো কনচেপ্ট, তাৰ জাগাত যদি গ্ল'বেল ভিলেজৰ কথা আহে অলপমান নিমিলে। তথাপিতো কুলদীপ নায়াৰ, যিজন বিশিষ্ট সাংবাদিক আছিল, পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সাংসদ হৈছে আৰু সকলোৱে শ্ৰদ্ধা কৰে, তেখেতে এটা প্ৰচেষ্টা লৈছিলে ভাৰত পাকিস্তানৰ মাজত বাছ চলাচলৰ আৰু সাধাৰণ নাগৰিকসকলৰ মিলা মিছা কৰিবলৈ আমান নামৰ এটা তেওঁ অৰ্গেনাইজেশ্যন এটা কৰি পেলাই, শান্তি। ঠিক তেনেকৈ যদি আমাৰ বহুতৰে বিভিন্ন কাৰণবশত পাকিস্তানৰ উগ্ৰবাদক কেতিয়াও সমৰ্থন নকৰোঁ, ভাৰতত যদি কোনোবা উগ্ৰবাদী আছে সমৰ্থন নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো মই নাভাবোঁ যে পাকিস্তানৰ সকলো মানুহেই উগ্ৰপন্থাক সমৰ্থন কৰে, ভাৰতৰ সকলো মানুহে পাকিস্তানৰ বা ভাৰততো উগ্ৰবাদক সমৰ্থন কৰে। সেই গতিকে মুকলিভাৱে যদি কোনোবাই কিবা জানিব বিচাৰে, ভাৱৰ আদান প্ৰদান থাকিব লাগে। আৰু যিখিনি কথা আমাৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ দিছে, মই ধৰি লৈছোঁ
যে পাকিস্তান এম্বেচিলৈ 40 জন যুৱকক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই লৈ গৈছিল পাকিস্তান এম্বেচিটো ভাৰতত আছে তেওঁলোকৰ তাৰ পিছৰ গতিবিধিখিনি লক্ষ্য কৰক হেল যুৱকসকল পথভ্ৰষ্ট হৈছে নেকি দিশভ্ৰষ্ট হৈছে নেকি যদি তেওঁলোকে কিবা পাকিস্তানৰ সকলো মানুহে সন্ত্ৰাসবাদী বা পাকিস্তানে ভাৰতত বিসংগতি লগাব বিচাৰি থাকে ISI আমাৰ ইয়াত গণ্ডগোল লগাবলৈ বিচাৰি থাকে কিন্তু গোটেই পাকিস্তানীবিলাক ISI বুলি ভবাটোতো মই ভাবো ভাল নহয় সেই গতিকে যে আমি যদি তেনেকুৱা ধৰণৰ তেওঁলোকে ক্লেৰিটিৰ কাৰণে গৈছিলে সেইটোতো দুখনীয় হ'ব নোৱাৰে আৰু 2014 চনৰ কথা কৈছে আজি 14 চনৰ পৰা বিজেপি দল আজি 11 বছৰ 12 বছৰ শাসনত আছে যদি ভাৰত বিৰোধী কাম কৰিছে কোনোবাই দিল্লীত খুব কিছুমান এম্বেচিৰ ওপৰত আমাৰ ভাৰতৰ চোৱা সংস্থাবিলাকে তীক্ষ্ণ দৃষ্টি ৰাখি থাকে পাকিস্তান আটাইতকৈ ওপৰত সেইবিলাক গতিবিধি চাই তেতিয়া ধৰিব লাগিছিল এতিয়া 10 বছৰ পিছত এটা পুৰণা কিবা এটা লৈ পেলাই এতিয়া ৰাজনীতিৰ বাহিৰে মই অন্য একো ভবা নাই পলিটিক এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ কংগ্ৰেছ দলক হলঠেকত পেলাবলৈ গৌৰৱ গগৈৰ ইমেজ নষ্ট কৰিবলৈ মই এই বুলি ভাবো কেইদিনমান আগত আপোনালোকৰ আৰু এটা স্লোগান আহিছিল যে ঘৰে ঘৰে কংগ্ৰেছী চোতালে চোতালে কংগ্ৰেছী এইটোত কিমানখিনি সক্ষম হ'লে যে 26ত ইলেকশ্যন হোৱাৰ মানে এইবিলাকতো আমি কৰিয়ে থাকিব লাগিব কাৰণ আজি ভাৰতৰ যিবিলাক ছ'চিয়েল কণ্টেক্টৰ ব্যৱস্থাটো হেতুৰ এটা নতুন বস্তু আহিলে এটা সময়ত আহিছিলে যে পেইড নিউজ তাৰ পিছত এটা সবে ক'বলৈ ল'লে গুডি মিডিয়া ঠিক তেনেকৈ নিৰপেক্ষ সাংবাদিকতাটো কম হয় বা প্ৰচাৰ বিভিন্ন কাৰণবশত সকলো দলৰে সকলো কথা নাযায় আনকি মই শুনিবলৈ পাইছিলোঁ ডক্টৰ মনমোহন সিঙৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বা শেষকৃত্য অনুষ্ঠান সেইখিনিও আনকি চৰকাৰী মাধ্যম দূৰদৰ্শনত ভালকৈ দেখুওৱা নাছিল সেই গতিকে নিৰপেক্ষতাটো বহুত প্ৰয়োজন আৰু যদি নিৰপেক্ষতা নাথাকে প্ৰত্যক্ষভাৱে মানে ডাইৰেক্ট যোগাযোগ কৰিব লাগিবই সেইটো ৰাজনীতিৰ কাৰণে প্ৰয়োজনীয় সেই গতিকে আমাৰ সভাপতি ডাঙৰীয়াই চোতালে চোতালে গৈছে যেটো আমিও গৈ থাকোঁ আমি মানুহৰ সুখ দুখৰ খবৰ ল'বলৈ যাওঁ আজি মই ইয়াত আছোঁ মোৰ সমষ্টিৰ কোনোবাই মেট্ৰিক যিবিলাকে দি আছে হায়াৰ ছেকেণ্ডেৰী দি আছে তেওঁলোকক শুভেচ্ছা জনাইছে সেইটোৱে চোতালে চোতালে কংগ্ৰেছ কোনোবা মানুহ যদি ঢুকাইছে তেওঁ ঘৰত যাব সেইটো কাৰণ আমি আল্টিমেটলি আমিতো সকলোৱে সমাজত থাকোঁ সেই গতিকে আমি সমাজত আজিকালি যেটো বিভেদ আহে যে এওঁলোকে এটা বেলেগ ধৰ্ম মানুহ এনেকুৱা ওচৰত যাব নালাগে এতিয়া এওঁলোকে বেলেগ ধৰ্মৰ এনেকুৱা থাকিব নালাগে সেই গতিকে সেইটো নাথাকিবলৈ হ'লে সকলোৱে সকলোৰ লগত মুক্তভাৱে মিলামিছা কৰিব পৰা ব্যৱস্থাটো থাকিব লাগিব আৰু এইবিলাকেই হ'ব আমাৰ যোগাযোগ কাৰণ চৰকাৰৰ যদি ভুল নীতি আছে আমি ক'ব পাৰিব লাগিব কাৰণ মই যেটো ক'লো যে প্লেটফৰ্ম আমি এনেকুৱা প্লেটফৰ্ম নাপাব পাৰোঁ সেই গতিকে আমি আমাৰ কি কৰিব বিচাৰোঁ তেওঁলোকে কি ভুল কৰি আছে এই কথাবিলাক ক'বলৈ হ'লে গণসংযোগটো লাগিবই আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই কেতিয়াবা চাঙে চাঙে কংগ্ৰেছ কৰে কেতিয়াবা আমি মানে তেওঁৰ নেতৃত্বত কৰি আছোঁ কেতিয়াবা বাগানে বাগানে কংগ্ৰেছ কেতিয়াবা গাঁৱে গাঁৱে কংগ্ৰেছ এতিয়া চোতালে চোতালে কংগ্ৰেছ এইবিলাক বিভিন্ন তেওঁ ধুবুৰীৰ পৰা শদিয়ালে ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচী এইবিলাক গণ যোগাযোগৰ বাবে লৈ আছে আজিৰ দিনতো মিডিয়া কোনফালে গতি কৰিছে এইটো অলপ কোৱাটো কঠিন সকলোকেতো পাঁচ আঙুলি যেনেকৈ একে নহয় এনেকৈ ক'ব নোৱাৰি এতিয়া শ্ৰদ্ধা কৰোঁ ৰবিশ কুমাৰক শ্ৰদ্ধা কৰোঁ অভিচাৰক NDTV কেনেকৈ প্ৰণয়ক ফচাই দিলে সেইখিনি দেখি শুনি বেয়া পাওঁ কিন্তু কিছুমানৰ তো মই নাম নলওঁ আমাৰ অসমৰ কৰণ থাপাৰৰ সেই চাই ভাল লাগে এতিয়া অসমৰ এতিয়া আজি মই চাইছোঁ কিছুমান বাধ্যবাধকতা থাকে আজি মুখ্যমন্ত্ৰী মহোদয়ে ল'ৰা ছোৱালীবিলাকে আজি পৰীক্ষা দিব আজি ফুল পেজ বিজ্ঞাপন ৰান কৰিছে এটা বিজ্ঞাপনত লাখ লাখ টকা তেতিয়াহ'লে যেতিয়া এনেকৈ বিজ্ঞাপনটো মই আগে পিছে দেখা নাছিলোঁ মেট্ৰিকৰ কাৰণ আজি ল'ৰা ছোৱালীকেইটাৰো পঢ়িবলৈ সময় নাই কিতাপ পঢ়িব নোটবিলাক পঢ়ি পেলাই পৰীক্ষা দিবলৈ যাব গোঁসাই ঘৰত চাকি লগাই দুৱা মাঙি নে
মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা দিছে আজি এইটো চাব সেই গতিকে এই যে বিজ্ঞাপন দিছে বিজ্ঞাপনবিলাকেও প্ৰচাৰ যিবিলাক আমাৰ মাধ্যম তাৰ কৰ্তৃপক্ষক প্ৰভাৱিত কৰে সেই গতিকে অলপমান কঠিন আজিকালি খুব টাইট ৰ'ব ৱাকিং বিজ্ঞাপন মানে নিমখ খাই নিমখ হাৰামি বুলি কথা এটা আছে সেইটো কৰিবলৈতো অলপ অসুবিধা হ'ব ন সেই গতিকে কিছুমান আছে মই সেইদিনাখন কালি চাইছোঁ লালন টপ বোলা এটা চেনেল আছে তেওঁ এটা মই কালি বিজ্ঞাপন দেখিলোঁ কিমান বছৰ হৈ গ'ল বুলি কৈছে 10 বছৰ নে কিমান এটা বিজ্ঞাপন নোহোৱাকৈ ৰান কৰি আছোঁ সেই গতিকে তেনেকৈও কোনোবাই বাহাদুৰি মাৰিব পাৰে বা চলাব পাৰে সেইটো এতিয়া নিজৰ কথা এই ক্ষেত্ৰত মই বেছি মাত নামাতো তথাপিতো যিটো কয় নিউজৰ মিনিংটো আগতে সৰুতে পঢ়িছিলোঁ জিকেট নৰ্থ ইষ্ট ৱেষ্ট সাউথ সকলো দিশৰ কথাখিনি আহিব লাগে আৰু নিউজটো নিউজ হিচাপে বাজিব লাগে অপিনিয়ন হিচাপে নহয় সেইবিলাক কথা আছিলে বেছিক কথা জাৰ্নেলিজিমৰ হওক বা মিডিয়াৰ এতিয়া যদি সেইখিনি যিমান দূৰ মেইনটেইন কৰিব পাৰে কৰিলে ভাল লাগে অসমত আপোনাৰ ফেভাৰিট নিউজ চেনেল কোন ফেভাৰিট বুলি কি ক'ম এতিয়াতো মই বিৰোধীত আছোঁ এতিয়া আমাৰ কথা বজালে ভাল লাগে আৰু চৰকাৰক সমালোচনা কৰিলে ভাল লাগে তেনেকুৱা যিকেইটা চেনেলত যেতিয়া বজাই দিয়ে অলপমান পিটিকি কৰি চাই দিওঁ মই কিন্তু বেছিকৈ টিভিত আগত বহি থকা নহয় মই কেনেবাকৈ এই ফেচবুক যে আছে কিবা কিবি পাই যাওঁ তেতিয়া চাই দিওঁ নহ'লে কোনোবাই শ্বেয়াৰ কৰি দিয়ে তেতিয়া চাই দিওঁ নহ'লে মই টিভি নাচাই মানে কমকৈ চাওঁ মই মানে আচলতে নিউজ বাজে 7টা বজাত কিন্তু মোৰ ঘৰত আলহী আহিলে মইতো ড্ৰয়িং ৰুমত বহিব লাগিব ন নিউজ চাব নোৱাৰোঁ এতিয়া আলহীতো তুমি বাহিৰত বহি থাকা মই নিউজ চাম হ'ব নোৱাৰে সেই গতিকে নিউজ চোৱা নহয় প্ৰকৃততে দিনটো আপুনি ক'লে বিজি থাকে তাৰ মাজতে যেতিয়া সময় পায় কি কৰে তাৰমানে পলিটিক্সৰ বাহিৰে কি কৰে তাৰমানে সময় পালে মই চেষ্টা কৰোঁ কিতাপ পঢ়িবলৈ পূৰা নোৱাৰোঁ অলপ পঢ়ি থাকোঁ মাজে মাজে কেনেকুৱা ধৰণৰ কিতাপ মই এতিয়াতো বহুত কিতাপ আছে এতিয়া মই এতিয়া ৰিচেণ্টলি কি পঢ়ি আছে কালি এখন মঙাইছোঁ এতিয়ালৈকে মই এখন লগত লৈ ফুৰিছোঁ পঢ়িব পৰা থেংক ইউ গান্ধী বুলি এজন ৰিটায়াৰ্ড IAS অফিচাৰৰ কিতাপ এখনৰ বিষয়ে গম পালোঁ তাৰ আগত মই পণ্ডিত জৱাহৰলাল নেহৰুৱে 47 চনৰ পৰা তেখেতৰ মৃত্যুৰ সময়লৈকে তেখেতৰ বুলিয়ে ক'ম ভাৰতবৰ্ষত যেতিয়া পুনৰ নিৰ্মাণ কৰিব লাগে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীবিলাকক প্ৰত্যেক 15 দিন বা এসপ্তাহ মূৰে চিঠি লিখিছিল আৰু দেশৰ পৰিস্থিতিৰ কথা কৈছিল সেই কিতাপখনো মাজে মাজে পঢ়ি থাকোঁ তেনেকৈ আৰু বিভিন্ন কিতাপ ময়ূৰ বৰাক পাইছিলোঁ তেখেতেও কিতাপ এখন উপহাৰ দিলে পাহৰা মানিক বিচাৰি নেকি বুলি সেইখন কিতাপো অলপ চাই আছোঁ বহুত নজনা কথা জীৱনী আছে কিছুমান মানুহৰ ভাল লাগে এইবিলাক পঢ়িলে জানিব পাৰিলে বহুত মানুহে কৈ থাকে যিটো বস্তু আপুনি ক'তো নাপাব সেইটো বস্তু কিতাপত পাব কথাটো সঁচা নে নিশ্চয় একেবাৰে সঁচা মই এখন কিতাপ পঢ়ি আছোঁ আমি যে এইবিলাক উন্নয়নৰ কথাবিলাক কওঁ মানে যিবিলাক আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনেকৈ IMF কওঁ ৱৰ্ল্ড বেংক কওঁ বা কিবাকিবি আনকি তেওঁলোকেও আমাৰ পৃথিৱীত দৰিদ্ৰতা নাই হোৱা বুলি কেতিয়াবা দেখাব বিচাৰে আৰু সেইকাৰণে তেওঁলোকে দৰিদ্ৰতাৰ সংজ্ঞাটোকো বদলাই দিয়ে এই কথাটো মই গম পোৱা নাছিলোঁ কিছুদিন আগত এখন কিতাপ তেনেকৈ ক'ৰবাৰ ৰেফাৰেঞ্চত পালোঁ সেইখনো মোৰ হোৱা নাই পঢ়ি সম্পূৰ্ণ তেনেকৈ অভিজিত বেনাৰ্জী নোবেল পুৰস্কাৰ পাইছিল তেখেতৰ কিতাপ এখন আনি থৈছোঁ অভিষেক মানে সেইখনো অকণমান পঢ়িছোঁ সেই গতিকে অলপ কেতিয়াবা পঢ়োঁ আৰু কেতিয়া এইবিলাক নতুন নজনা কথা জানো আমি ভাবোঁ যে সঁচাকৈ পৃথিৱীৰ পৰা দৰিদ্ৰতা নাইকিয়া হৈ গৈছে কিন্তু দৰিদ্ৰতা নোহোৱা দেখাবলৈ যে ইমান টকা ইনকাম হ'লে দৰিদ্ৰতা হ'ব পিছত কৈ দিব ইমান চনৰ ইমান টকাটোত হ'ব তেনেকৈ কৰি পেলাই আনকি ষ্টেটিষ্টিক্সবিলাক চেঞ্জ কৰিও কেতিয়াবা ৰঙীন পিকচাৰ দেখুওৱা যায় সেইবিলাক জানিলে মানে একদম মানে আচৰিত হৈ যাওঁ এই আপুনি ক'লে যে এতিয়া সময় পালে কিতাপ পঢ়ে এই কিতাপে নিজকে কেতিয়াবা কিবা সলনি কৰিছেনে বহুত মইতো ক'বলৈ গ'লে মই এতিয়া অসমৰ বিৰোধী দলৰ দলপতি সেই ফালৰ পৰা মই বহুতখিনি জানিব লাগে কিন্তু মই বিৰোধী দলপতি হ'ম বুলি মই ভবাও নাছিলোঁ মই যেতিয়া MLA হৈছোঁ প্ৰথম 2011 পৰা 16লৈ
অসমত বিসম্বাদ চলিছে আমি প্ৰথমবাৰলৈ আহিছোঁ আমি বিধানসভাত পিছফালে বহি থাকোঁ যিটো বেক বেঞ্চাৰ বুলি কয় তাৰপিছত 16 চনত চৰকাৰ বদলি হৈ গৈছে আমাৰ দলৰ বহুত জ্যেষ্ঠ নেতাও সেইবাৰ নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হ'ল আৰু দলৰ মোৰ সতীৰ্থসকলে মোক এই দলপতি বনালে তেতিয়া মই এক্সট্ৰা কিতাপ পঢ়িব লগা হৈ গ'ল আৰু মই ভবা নাছিলোঁ মোৰ হাতত দায়িত্ব আহিব তুমি এতিয়া যদি কিবা এটা দায়িত্ব থাকে দায়িত্ব ল'ব লগা হয় সেই গতিকে মই অলপমান মোৰ আগতে যদি মই কম পঢ়িছিলোঁ অকল বাতৰি কাকত এতিয়া অলপ আৰু বাতৰি কাকতৰ বাতৰিটোৰ ভিত্তি কি সেইটোও জানিব লগা হয় সেইকাৰণে অলপ বাঢ়ি গ'ল পঢ়া শুনা কংগ্ৰেছৰ মানুহেও কয় বা বিজেপিৰ মানুহে কয় কথাটো যে কংগ্ৰেছ দলত বেছিকৈ লুবিবাজি ৰাজনীতিক চলে কি ক'ব আপুনি কথাটো কংগ্ৰেছত চলে বুলি ক'লে ভুল হ'ব কংগ্ৰেছৰ লিডাৰেও কয় বা বিজেপিৰ লিডাৰেও কয় প্ৰতিটো দলতেই আছে লবি আৰু এইটো মই অস্বাভাৱিক বুলি নকওঁ কাৰণ ৰাজনীতি কৰাৰ লগে লগে সকলোৰে এটা আৰু ভাল কেনেকৈ হ'ব পাৰি থাকে ইচ্ছা আকাংক্ষা থাকে সেই গতিকে কিছুমানে খুব উগ্ৰভাৱে কৰে আৰু কিছুমানে হ'লে হ'ব বুলি ভাবে সেই গতিকে কেতিয়াবা লগিটো খুব বেছি হৈ যায় কেতিয়াবা কম কিন্তু থাকাতে থাকেই এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মুখ্যমন্ত্ৰী হ'বলৈ মন আছিল সেইকাৰণে তেখেতে আমাৰ দলত বিসম্বাদটো হৈছিল আমাৰ দলত তেখেতৰ সেই ইচ্ছাটো পূৰণ নহ'ল তাৰপিছত তেখেতে বিজেপি দলত দ্বিতীয়বাৰতেই মই যিমান দূৰ জানিছিলোঁ মই মোৰ লগৰ সতীৰ্থ বুলি নকওঁ আৰু বা কি বুলি ক'ম নাজানো আমাৰ একেলগেই প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱা বা 16 চনৰ পৰা 21 চনলৈকে যিসকলক মই নতুন বিধায়ক বিজেপি দলৰ পাইছিলোঁ বহুতকে সুধিছিলোঁ আপোনালোকৰ কোন হ'ব তেখেতসকলে কৈছিল আমাৰ নেতা সৰ্বদাই মুখ্যমন্ত্ৰী হ'ব কিন্তু ৰাজনীতিৰ কাৰণবশত বা যি কাৰণতে হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আকৌ দিল্লীলৈ পঠালে তেওঁ এবাৰ দিল্লীৰ পৰা আহি অসমৰ মুখ্যমন্ত্ৰী হৈছিল আকৌ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত আকৌ তেওঁ এবাৰ আকৌ দ্বিতীয়বাৰ তেওঁ সুযোগ দি দিলে তেওঁক দিল্লীলৈ পঠালে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল সেই গতিকে মুখ্যমন্ত্ৰী হ'বলৈ তেখেতৰ ইচ্ছাও আছিল সেইমতে চাগে তেখেতে কুচকাৱাজ কৰিব পাৰিলে সেই গতিকে লবি থাকেই ৰাজনীতিক ইচ্ছা থাকিলে আৰু লবি থাকিলে আপুনি আগবাঢ়িব পাৰিবনে মইতো ভাবোঁ ওপৰৱালাৰ আশীৰ্বাদ লাগে সেইটো অন্যতম মই মোৰ জীৱনত মই যিখিনি পাইছোঁ মই ভাবোঁ নেদেখাজনৰ কৃপা আছে গুৰুৰ আশীৰ্বাদ মই বিশ্বাস কৰোঁ সেইটোৱে কথা নহ'লে পইচা থাকিলেও ৰাজনীতি নহয় কেতিয়াবা মই ক'ম নহ'লে টাটাৰ পৰা মই প্ৰাইম মিনিষ্টাৰ এজনৰ উপাধি টাটা পালোঁ হয় কিজানি এজনৰ বিৰলা পালোঁ হয় কিজানি বা আদানী বৰ্তমান আম্বানীও কিজানি প্ৰাইম মিনিষ্টাৰ হ'ল হয় কিজানি সেই গতিকে মই ভাবোঁ বহুতকেইটা কাৰক থাকে কিন্তু পইচাটো অন্যতম প্ৰয়োজনীয় কিন্তু মই দেখা পাইছোঁ বৰ্তমান সময়ত পইচাটো লাগিবই তাৰমানে পইচা লাগে কাৰণ বিজেপি দলে যিটো পৰ্যায়লৈ লৈ গৈছে এতিয়াতো আমি শুনিব পাওঁ বহুত কিনা বেচা হয় আৰু বিভিন্ন ধৰণৰ প্ৰলোভন এতিয়া শেহতীয়া উদাহৰণ সুপ্ৰিম কোৰ্টে কৈ আছে অৰুণোদয় নিচিনা আঁচনিবিলাকে মানুহক এলেহুৱা কৰিছে এই কথাটো সুপ্ৰিম কোৰ্টত যিটো কথা গৈছে সেই কথাটো কিন্তু আমাৰ অসমৰ চাহ বাগানৰ মেনেজাৰবিলাকে আজি 10 বছৰ আগৰ পৰা কৈ আছিল কাৰণ তেখেতসকলে কৈছিল যে আজিকালি তেওঁলোকৰ বাগানৰ কোৱাৰ্টাৰত থকা মানুহবিলাকে বাগানত কাম কৰিবলৈ নাযায় তেওঁলোকে বাহিৰত গুচি যায় আৰু তেওঁলোকৰ গতিকে বাগানবিলাকৰ ক্ষতি হৈছে আৰু কোৱাৰ্টাৰত থাকে তেওঁলোক কিন্তু বাগানৰ কাম নকৰে ঠিক তেনেকৈ এতিয়া এনৰেগা কাম ক'ৰবাত হয় ক'ৰবাত নহয় এনৰেগা কামো নকৰে কোনোবাই কাৰণ ফ্ৰীতে চাউল দিয়ে অৰুণোদয় দিয়ে আৰু কিবা কিবি দিয়ে সেই কথাটোৱে সুপ্ৰিম কোৰ্টে কৈছে যদিও আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আমাক বিধানসভাত যে চীন দেশৰ এটা প্ৰবাদ আছে যে মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাব লাগে আৰু অসম চৰকাৰে মাছ ধৰিবলৈ শিকাব কিন্তু এতিয়াতো মই তাৰ উলোটা কামটোৱে দেখি আছোঁ দিল্লীৰ ইলেকশ্যন হ'ল কংগ্ৰেছে 0 পালে কিয় এইটো কাৰণ যদি কয় আপুনি কথাটো 0 পালে হয় কিন্তু মই ভাবোঁ যে বহুতেই মই
100% নিশ্চিত নহয়, কিন্তু কংগ্ৰেছৰ অৱনতিৰ অন্যতম কাৰণ আম আদমি পাৰ্টি বুলি বহুতেই কয়। আৰু এইটো ময়ো বহুত ক্ষেত্ৰত শুনা পাইছিলোঁ। আম আদমি পাৰ্টিৰ ভোট বিভাজনৰ বাবে তেওঁলোকে কংগ্ৰেছৰ বিকল্প বুলি নিজকে দেখাব বিচাৰে বুলি কয়, আৰু বহুতে সেই কথা বিশ্বাস কৰি আছিল বুলিও কয়। আৰু সেইবিলাক কাৰণত কংগ্ৰেছৰ যিটো ভেটিত খহনীয়া হৈছিল বুলি কয়। কিন্তু এইবাৰ কংগ্ৰেছে আগতকৈ ভোটৰ শ্বেয়াৰ বৃদ্ধি কৰিব পাৰিছে, আৰু আম আদমি আৰু বিজেপিৰ মাজৰো ভোটৰ ডিফাৰেঞ্চ মাত্ৰ 2% মান বুলি কৈছে। অসমতো যেনেকৈ আমাৰ আৰু বিজেপিৰ খুব বেছি ভোটৰ তাৰতম্য নাই। সেই গতিকে মই ভাবোঁ কংগ্ৰেছৰ ভোটৰ যিহেতু অকণমান বৃদ্ধি পাইছে, আৰু আপৰ গ্ৰহণযোগ্যতাটো ৰাইজে তাত স্বীকৃতি দিয়া নাই, যদিও তেওঁলোকে যথেষ্ট ভোট পাইছে, আগন্তুক সময়ত চাগে কংগ্ৰেছটো ৰিভাইভ কৰিব বুলি ভাবোঁ। আৰু আগন্তুক 26 বিধানসভাত কংগ্ৰেছে কি মাষ্টাৰ প্লেন লৈছে, যে কেনেকৈ কি কৰিব? মাষ্টাৰ প্লেন থাকক নাথাকক, প্ৰথম কথাটো হ'ল ৰাইজে নিজেই বিকল্প বিচাৰিব লাগিব। মই যিটো কথা কৈছিলোঁ, সকলোৰে মগজ আছে বুলি মই বিশ্বাস কৰোঁ, সকলোৱে চিন্তা কৰিব পাৰে বুলি বিশ্বাস কৰোঁ। সেই গতিকে পুখুৰী দেখিলে কোনোবাই যদি জাপ মাৰি দিয়ে সাঁতুৰিব নজনাকৈ, সেইটো কোনবিলাক মানুহে জাপ মাৰিব? আপুনিও নিজে ভাবক, মই নকওঁ। সেই গতিকে ৰাইজৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে, আৰু ৰাইজে নিজেই বিজেপিৰ অৰ্থনীতি, বিজেপিৰ সমাজনীতি যেতিয়া অসমৰ লগত বা মানৱ সমাজৰ বাবে বৰ ভাল নহয় বুলি ভাবিব, তেতিয়াই বিকল্প বিচাৰিব, আৰু সেই বিকল্প দিবলৈ আমি সাজু থাকিব লাগিব। সেই গতিকে এটা অল্টাৰনেটিভ, যিহেতু নীতি আদৰ্শৰ দিশৰ পৰা 1925 চনৰ পৰাই কংগ্ৰেছৰ আদৰ্শ আৰু বৰ্তমানৰ শাসক পক্ষৰ আদৰ্শৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। সেই গতিকে ইয়াৰ বিকল্প হ'বলৈ হ'লে সেই আদৰ্শগত পাৰ্থক্য থকা দলটোৱে হ'ব লাগিব, অন্য কোনো হ'ব নোৱাৰে। সেই গতিকে মোৰ বিশ্বাস আমি ভাল কৰিম। আপোনাক লাষ্ট আৰু এটা কথা মই সুধোঁ, বিশেষকৈ পলিটিকেল কেৰিয়াৰত বহুত ডাউনফল আহে, আপোনাৰ লাইফতো আহিছে বহুত ডাউনফল, কেনেকৈ পাৰ কৰিছে ডাউনফল সময়খিনি? একো নাই, সেইবিলাক আৰু সেইটোৱে মই ক'লোতো, ওপৰলা ভগৱানে আমি 90 দশকত গুৱাহাটীত এটা কেইবামহলীয়া বিল্ডিঙত গৈছিলোঁ। মই, এজন মোৰ বন্ধু, তেখেত ইঞ্জিনিয়াৰ, লেখকো হয় তেখেত, আৰু এজন। তাতে আমি লিফ্টত যেতিয়া দৰ্জা বন্ধ কৰিলোঁ, লিফ্টত ওপৰলৈকে যাব লাগিব 5 মহলালৈকে, পুৰণা দিনৰ লিফ্ট, পটককৈ নাযায়, লাহে লাহে যায়। তাতে দেখিলোঁ গীতাৰ বাণী লিখা আছে যে যি হৈছে ভাল হৈ আছে, যি হৈ গ'ল ভাল হ'ল, যি হ'ব ভাল হ'ব। সেইখিনি যদি বিশ্বাস কৰোঁ, আৰু ইমান টেনশ্যন নাই। সেইকাৰণে মই তেনেকৈয়ে ধৰি লওঁ যে যিখিনি হৈ গ'ল, বেয়া হ'লেও ভালৰ কাৰণেই হৈছে, আগত যি হ'ব ভালৰ কাৰণেই হ'ব, এতিয়াও যি হৈ আছে ভালেই হৈ আছে, এই বুলি চিন্তা কৰিলে টেনশ্যন ল'ব লগা নাথাকে। আৰু এইটো 100%, এইটো দৰৱ। এইটো আমাৰ মহাত্মা গান্ধীয়েও গীতাখন লৈ ফুৰিছিলে, আৰু সেই লিফ্টত হিন্দী ভাষাত লিখা আছিলে গীতা ছাৰ বুলি, যো হো ৰাহা হে আচ্ছা হো ৰাহা হে, যো হো গয়া আচ্ছা হো গয়া, যো হোনে ৱালা আচ্ছা হোগা। বাছ, চিম্পল। বহুত ডাঙৰ কথা এইটো। কিন্তু আৰু এটা মই সুধোঁ লাষ্ট, এতিয়া আৰু কি পাব আশা আছে কংগ্ৰেছত? বহুত কিবা পালে আপুনি, আৰু কি পাব আশা আছে? নাজানো, সেইটোৱে মই ক'লোতো, মইতো সেইটোৱে, যো হোনে ৱালা হোগা আচ্ছা হোগা, নাপালেও আচ্ছা হোগা, পালেও আচ্ছা হ'ব। কোনো পাৰ্চনেল এনেকুৱা কোনো, মই আগতেও কৈছোঁ, মই কোনো ব্যক্তিগত এম্বিশ্যন নাই। ৰাইজৰ যিটো ভাল হয় সেইটো হ'লে ময়ো সুখী, আৰু সেইটোৱে কংগ্ৰেছৰ নীতি। আৰু মই যিটো প্ৰথমে ক'লোঁ যে কংগ্ৰেছে বহুতখিনি দিছে দেশবাসীক, সেই গতিকে আমাৰ দেশবাসীয়ে এনেকৈ আক্ষেপ কৰিব নালাগে। কাৰণ যিখন দেশত স্বাধীনতাৰ সময়ত যদি 18খন কলেজ আছিল কিজানি, মই ধৰি লৈছোঁ, আজি যদি 45,000 কলেজ হৈছে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়ি গ'লোঁ। টেলিফোন কেইটা আছিলে, যদি এখন বোলে 1000খন গাঁৱত কিজানি বৈদ্যুৎ যোগান আছিলে সেই সময়ত, আজি যদি 6 লাখ গাঁও আছে, 6 লাখ গাঁৱতে বিদ্যুৎ যোগান হৈ গৈছে, তেতিয়াহ'লে আমি কিমান পালোঁ ভাবিব লাগিব।
আৰু পাব লগা বাকীও বহুত আছে আজি নিশ্চিতভাৱে এইটো এটা কণ্টিনিউইং প্ৰচেছ এইকাৰণেই মই যে ক'লোঁ 6 লাখ গাঁৱত বিদ্যুৎ যোগান হৈ গ'ল কিন্তু তাৰপিছতো নতুনকৈ বংশ বৃদ্ধি হৈছে পৰিয়াল বৃদ্ধি হৈছে নতুন জেগাত বসতি হৈছে সেই জেগাত কিনি আজিও লাইট জ্বলা নাই কিন্তু মোৰ মনত পৰে আজিৰ পৰা কেইবছৰমান আগত বিজেপি চৰকাৰে লোকটক লেকত লাইট দিয়াৰ পিছত ঘোষণা কৰিছিল যে ভাৰতৰ অন্তিম গাঁওখনত লাইট দিয়া হ'ল কিন্তু মই ভাবোঁ সেইটো হ'ব নোৱাৰে এইটো কণ্টিনিউইং কাৰণ নতুন নতুন জেগাত মানুহে ঘৰ বনায় তাৰপিছত বিদ্যুৎ বিভাগক কৈ আমাক লাইট টানি দিয়ক এইটো আমি এতিয়াও কৰি আছোঁ মোৰ সমষ্টিত মই যেতিয়া বিধায়ক হৈছিলোঁ 450 চুবুৰীত লাইট নাছিলে গাঁও হিচাপে নহয় চুবুৰী এখন গাঁৱত 5টা চুবুৰী থাকিব পাৰে মই 2011 চনতে তথ্য গোটাইছিলোঁ প্ৰায় 450 চুবুৰীত লাইট দিবলৈ আছিলে 11 চনৰ পৰা এতিয়ালৈকে সেইবিলাক চব সম্পূৰ্ণ হৈ গ'ল আৰু নতুন নতুনকৈ এতিয়াও কয় ছাৰ এই 10 ঘৰ মানুহ আছোঁ তাত লাইট লাগে এতিয়াও চেষ্টা কৰি থাকোঁ আপোনাৰ সমষ্টিৰ উন্নত কি কৰিলে আপুনি আৰু বাকী কি আছে কৰিব লগা মইতো তেনেকৈ ক'ব নোৱাৰোঁ আৰু এইটো মই ভাবোঁ যে চৰকাৰৰ দায়িত্ব যে ভাৰতবৰ্ষৰ সকলো অঞ্চলত সকলো নাগৰিকে সকলো অধিকাৰ পাব লাগে বিৰোধী দলৰ বিধায়কৰ অঞ্চলত কম সুবিধা শাসক দলৰ বেছি সুবিধা এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি আৰু এতিয়া মোৰ সমষ্টিত এতিয়া মহকুমা হয় সেইটো এতিয়া 100খন বিচনাযুক্ত চিকিৎসালয়খন 1991 চনত বোধ কৰোঁ 94 চনত মহকুমা ঘোষণা হৈছিল 94 চনৰ মহকুমা হোৱাৰ বাবে মহকুমা চিকিৎসালয়ৰ কামখিনি মোৰ দেউতাই আৰম্ভ কৰিছিল গণপৰিষদ চৰকাৰ অহাৰ পিছত সেই কামটো বন্ধ কৰি দিছিল আকৌ মোৰ মা বিধায়িকা হৈছিল তেতিয়া তেখেতে 30খন বিচনাযুক্ত বা 40খন বিচনাযুক্ত এখন হস্পিটেল কৰিছিল আৰু মই এতিয়া মহকুমা হ'লে 100খন বিচনাযুক্ত চিকিৎসালয় পায় মই এতিয়া 100খন চিকিৎসালয় বিচনাখন ৰেডি কৰি আছোঁ এমাহ দুমাহত হৈ যাব ঠিক তেনেকৈয়ে যে মই এইটোৱে বিশ্বাস কৰোঁ যে চৰকাৰ বদলি হৈ গ'ল বুলি সাধাৰণ মানুহক হাৰাশাস্তি কৰিব নাপায় কোনো চৰকাৰে আৰু বৰ্তমান চৰকাৰৰ সেইটো এটা বেয়া পলিচি কয় যে শাসক দলৰ বিধায়কবিলাক ক্ষীৰতি গায় আমি মানে একো কাম নাই আমাৰ স্পীকাৰ লগত বহি থাকোঁ তেনেকুৱা নীতি আদৰ্শ থকা ৰাজনৈতিক দলে দেশৰ জনগণৰ প্ৰতি প্ৰকৃততে অন্যায় অবিচাৰ কৰে আৰু সেই গতিকে এতিয়া মই কৈ আছোঁ মোৰ সমষ্টিত বিজ্ঞান মহাবিদ্যালয় নাই বিজ্ঞান লাগে কমাৰ্চ লাগে প্ৰাইভেটলি চলি আছে চৰকাৰে দিব বুলি আশা কৰোঁ কিন্তু ক'ৰবাত তেওঁলোকে আৰু ভোট কিনিবলৈ 2টা 3টা দি দিয়ে কিন্তু সেইটো সুশাসন তেওঁলোকে কৈ থাকে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটো সুশাসনৰ দিন সেইটো সুশাসনৰ স্বৰূপ নহয় থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিল তোমালোকে সুধিলা মই উত্তৰ দিলোঁ